নমস্কাৰ মই সাজাদ হুছেইন জীৱনৰ ৰং চেনেলটোলৈ সকলোকে স্বাগতম জনাইছোঁ মোৰ আজিৰ এই ভিডিঅ'টোত এছআৰটি যোগেদি নিয়মীয়া হোৱা যিসকল এলপি আৰু এমই শিক্ষক শিক্ষয়িত্ৰী তেওঁলোকৰ যি জুলাই মাহত 3% ইনক্ৰিমেণ্ট হ'ব সেই ইনক্ৰিমেণ্ট লাভ কৰাৰ পাছত কিমান টকা দৰমহা বাঢ়িব সেই বিষয়ে আলোচনা কৰিম তাৰ আগতে আপোনালোকক জনাই লওঁ যে যোৱা ছেপ্টেম্বৰ মাহত এছআৰটি যোগেদি যি প্ৰায় 24,000 শিক্ষক শিক্ষয়িত্ৰী নিয়মীকৰণ হৈছিল তেওঁলোকৰ এই জুলাই মাহৰ ইনক্ৰিমেণ্টৰ ক্ষেত্ৰত এক বাধা আছিলে প্ৰথমতে যে আমাৰ যিখন এপইণ্টমেণ্ট লেটাৰ তাতে লিখা আছিলে যে এবছৰ হোৱাৰ পাছতহে 3% ইনক্ৰিমেণ্টটো দিয়া যাব আমি সেই বিষয়ে অনুৰোধ জনাইছিলোঁ আমাৰ বিভাগলৈ তথা মাননীয় শিক্ষামন্ত্ৰী তথা মুখ্যমন্ত্ৰী মহোদয়লৈ আৰু সন্মিলনীয়েও অনুৰোধ জনাইছিল এই ক্ষেত্ৰত আৰু পৰৱৰ্তী সময়ত আজি কেইদিনমান আগতে আমাৰ যি চৰকাৰে কেবিনেট সিদ্ধান্তৰ যোগেদি সেই বাধাসমূহ দূৰ কৰিলে আৰু আমিও সেই 3% ইনক্ৰিমেণ্টটো এতিয়া পাবলৈ সক্ষম হওঁ আৰু এই যি 3% ইনক্ৰিমেণ্টটো সেইটো অতি গুৰুত্বপূৰ্ণ এই কাৰণেই যে সেই 3% যি বৃদ্ধি হয় সেই বৃদ্ধিটো আমাৰ মানে বেছিকত যোগ হয় আৰু পৰৱৰ্তী সময়ত যেতিয়া দিয়ে বৃদ্ধি হয় তেতিয়া সেই মুঠ পইচাটোত বৃদ্ধি হয় গতিকে এই ইনক্ৰিমেণ্টটো আমাৰ দৰমহা বৃদ্ধিৰ ক্ষেত্ৰত অতিকেই জৰুৰী এতিয়া আমি আলোচনা কৰিম যে জুলাই মাহত যেতিয়া বাঢ়িব আমাৰ এজন এলপি শিক্ষকৰ কিমান টকা বাঢ়িব আৰু এমই শিক্ষকৰ কিমান টকা বাঢ়িব তাৰ আগতে যিসকলে মোৰ চেনেলটোত নতুন আহিছে তেওঁলোকক অনুগ্ৰহ কৰিম যে চেনেলটো মোৰ ছাবস্ক্ৰাইব কৰি দিব আৰু তথা ভিডিঅ'সমূহ আপোনালোকৰ সহকৰ্মী বন্ধু বান্ধৱীসকলৰ মাজত শ্বেয়াৰ কৰি দিব তো এতিয়া কথা হ'ল যে এজন এলপি টিচাৰৰ কিমান টকা বাঢ়িব এলপি এজন টিচাৰৰ যি 14,000 টকা স্কেল আৰু 7,400 হ'ল গ্ৰেড পে দুইটা মিলাই হয় 21,400 টকা ইয়াত যদি 3% বৃদ্ধি হয় তেনেহ'লে বৃদ্ধিটো হ'ব 642 টকাৰ আৰু এই 642 টকাৰ বৃদ্ধিৰ পাছত তেওঁলোকৰ যি স্কেলটো হৈ যাব 22,042 টকা আৰু সেই 22,042 টকাতে যদি আমি 55% দিয়ে ধৰোঁ তেতিয়া হ'ব 12,123 টকা আৰু 7% HR ধৰোঁ তেতিয়া হ'ব 1,543 টকা মেডিকেল এলাউন্স 600 যদি ধৰা যায় সৰ্বমুঠ হিচাপটো ওলাই 36,308 টকা আৰু তাতে বেচিক আৰু ডিএৰ যি যোগফল তাৰ পৰা 10% NPSত যদি মাইনাছ কৰা হয় সেইটো হ'ব 3410 টকা লগতে আৰু 225 টকা 200 টকা আৰু 208 টকা আৰু মাইনাছ হ'ব আৰু এই মাইনাছ হোৱাৰ পিছত পাব 32,258 টকা এজন এলপিৰ শিক্ষকে জুলাই মাহত যেতিয়া ইনক্ৰিমেণ্ট বঢ়াৰ পিছত আগষ্টত তেওঁ জুলাই মাহৰ দৰমহাটো যেতিয়া পাব তেতিয়া এজন এলপিৰ শিক্ষকে 32,258 টকা পাব আৰু এইটো কিছু সাল সলনি হ'ব এইটো কাৰণে যে যিসকল নগৰাঞ্চলত থাকে তেওঁলোকৰ HRAটো 1% বেছি হয় আৰু দুই এখন ডিষ্ট্ৰিক্টত RAA দিয়ে ৰিম'ট এৰিয়া এলাউন্স দিয়ে যেনেকৈ দক্ষিণ শালমাৰ মানকাছাৰ মাজুলী আদিত 480 টকা সেইটো এক্সট্ৰাকৈ যোগ হ'ব যিসকলে পায় আৰু ঠিক তেনেদৰে এজন আপাৰ প্ৰাইমেৰী বা এমই স্কুলৰ শিক্ষকে পাব সেইটো আমি হিচাপ কৰিম তেওঁলোকৰ পে'মেণ্টটো হ'ল 22,700 14,000 প্লাছ 8,700 তাতে যদি 3% ইনক্ৰিমেণ্ট হয় 681 টকা বৃদ্ধি হয় আৰু সেই বৃদ্ধিৰ লগে লগে 23,381 টকা হৈ যাব তেওঁলোকৰ স্কেল পে'টো তাতে 55% দিয়ে ধৰিলে মানে 12,660 টকা HRA 7% ধৰিলে 1,637 টকা মেডিকেল এলাউন্স 600 টকা যদি ধৰা হয় তেতিয়া সৰ্বমুঠ হিচাপটো ওলাই গৈ 38,478 টকা আৰু ইয়াৰ পৰা 10% যি NPSৰ কাৰণে মাইনাছ হ'ব সেইটো হ'ব 3,624 টকা ঠিক তেনেদৰে 200 208 আৰু 225 টকা মাইনাছ হ'ব আৰু হিচাপটো ওলাব 34,221 টকা আৰু যিসকলে MAA পায় RAA পায় ৰিম'ট এৰিয়া এলাউন্স পায় তেওঁলোকে ইয়ালৈ 480 টকা এটা আৰু যোগ হ'ব তো মোটামুটি হিচাপটো এনেকুৱাই আৰু আমাৰ এই যি 3% ইনক্ৰিমেণ্ট যেতিয়া পাম সেইটো পৰৱৰ্তী সময়ত অহা বছৰ যেতিয়া আমি অষ্টম দৰমহা আয়োগৰ সা সুবিধা লাভ কৰিম সেইটোৱে বহুতখিনি আমাক সহায় কৰিব ইয়াৰ যি 680 টকা বা 640 টকা বৃদ্ধি হৈছে সেইটো 1,200-1,300 টকা প্লাছ হ'ব সেইটো পৰৱৰ্তী সময় আমাৰ বৃদ্ধিত সেইকাৰণে এইটো আমাৰ বাবে অতিকৈ জৰুৰী আছিলে এইটো দিয়াৰ বাবে আমি যথেষ্ট সুখী হৈছোঁ গতিকে এই তথ্যখিনি জনাবলৈ চেষ্টা কৰিলোঁ আৰু এই এখন আপোনাৰ হিচাপৰ ফটোখন দি দিম আপোনালোকে চাই ল'ব নিজেই চালে বুজিব পাৰিব ধুনীয়াকৈ আৰু সকলোৱে নিজৰ নিজৰ হিচাপটো কৰি ল'ব পাৰিব আজিৰ ভিডিঅ'টোত ইমানখিনি তথ্য জনাবলৈ চেষ্টা কৰিলোঁ পৰৱৰ্তী এটা ভিডিঅ'ত পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে ধন্যবাদ